এইখন হৈছে ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে যদি জমা দিয়ে তেতিয়াহ'লে এই স্কলাৰশ্বিপ লাভ কৰিব পাৰিব এই ফৰ্মখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব এইটো ভিডিঅ'ৰ একেবাৰে শেষত আপোনালোকক জনাই দিয়া হ'ব কিছুদিন পূৰ্বে এই ভিডিঅ'টো আপলোড কৰিছিলোঁ এইটো হৈছে অসম চৰকাৰৰ এটা স্কলাৰশ্বিপ এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যেটো সকলো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰে জেনাৰেল এছটি এছচি ওবিসি সকলো ক্যাটাগৰী ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব লগতে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়েও এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰে আজি আলোচনা কৰিব বিচাৰিছো যে আপোনালোকে কেনেকৈ এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপটো অফলাইন আবেদন কৰিব লাগিব এখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে কোচ জমা দিব লাগিব সবিশেষ এইটো ভিডিঅ জৰিয়তে আলোচনা কৰিব বিচাৰিছো গতিকে আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅটো চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে স্কলাৰশ্বিপ ৰিলেটেড সকলো ধৰণৰ খবৰ লাভ কৰিব পাৰে আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই ল'ব তাৰ ভিতৰত এটা নহয় এটা স্কলাৰশ্বিপত আপোনালোকে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব লাগে তাৰ বিষয়ে জনাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে কোন সকল ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত আবেদন কৰিলে কিমান টকা লাভ কৰিব পাৰিব ক্লাছ 1 ৰ পৰা 4 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে যদি এইটো স্কলাৰশ্বিপত আবেদন কৰে তেতিয়া হলে প্ৰতি বছৰ 1500 টকাকৈ পাব ক্লাছ 5 ৰ পৰা 7 লৈকে পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে যদি এইটো স্কলাৰশ্বিপত আবেদন কৰে তেতিয়া হলে 2750 টকাকৈ লাভ কৰিব পাৰিব যদি ক্লাছ 8 ৰ পৰা 10 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰী আবেদন কৰে তেতিয়া হলে প্ৰতি বছৰ 4000 টকা লাভ কৰিব পাৰিব ক্লাছ 11 ৰ পৰা 12 লৈকে লগতে আইটিআই কৰি থকা ছাত্ৰ ছাত্ৰীয়ে যদি আবেদন কৰে তেতিয়া হলে প্ৰতি বছৰ 7000 টকা লাভ কৰিব পাৰিব যদি ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কৰি আছে নাইবা আইটিআই কৰি আছে তেতিয়া হলে প্ৰতি বছৰ 10000 টকা লাভ কৰিব পাৰিব যদি ডিগ্ৰী কমপ্লিট কৰি পোষ্ট গ্ৰাজুৱেচন কৰি আছে তেতিয়া হলে প্ৰতি বছৰ 20000 কৈ টকা লাভ কৰিব পাৰিব যদি ছাত্ৰ ছাত্ৰীয়ে মেডিকেল ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ কোৰ্সত পঢ়ি আছে তেতিয়া হলে সকলো ধৰণৰ খৰচ এইটো স্কলাৰশ্বিপে বহন কৰিব এতিয়া আলোচনা কৰিব বিচাৰিছো যে আপোনালোকে কেনেকৈ এইটো স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব এইখন হৈছে ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে যদি জমা দিয়ে তেতিয়া হলে এই স্কলাৰশ্বিপ লাভ কৰিব পাৰিব এই ফৰ্মখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব এইটো ভিডিঅ'ৰ একেবাৰে শেষত আপোনালোকক জনাই দিয়া হ'ব প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ইয়াতে ওপৰত দেখিবলৈ পাইছে আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ওয়াৰ্কাৰ্ছ ওয়েলফেয়াৰ বোৰ্ড এইটো হৈছে অসম চৰকাৰৰ এটা স্কলাৰশ্বিপ গতিকে এইটো ফেক হ'ব নোৱাৰে ইয়াতে যদি আপোনালোকে আবেদন কৰে তেতিয়া হলে 100% গ্যাৰান্টি আপোনালোকে স্কলাৰশ্বিপ পাবই আৰু এইটো স্কলাৰশ্বিপত আবেদন কৰিবলৈ হলে আপোনালোকৰ পিতৃ মাতৃৰ এখন শ্ৰমিক কাৰ্ড থাকিব লাগিব ইয়াতে এপ্লিকেশন নম্বৰটো লিখিব লাগিব আৰু যেতিয়া আবেদন কৰিব বিচাৰে তাৰ ডেটটো ইয়াতে লিখিব লাগিব আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা আবেদন কৰি আছে সেই ডিস্ট্ৰিক্টটো ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে নেম অফ কোৰ্স ইয়াতে আপুনি বৰ্তমান কোনটো কোৰ্সত পঢ়ি আছে যদি হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ডিগ্ৰী কৰি আছে বিএ কৰি আছে নাইবা বিএসসি কৰি আছে তেতিয়া হলে সেই কোৰ্সটো ইয়াতে লিখি দিব আৰু বৰ্তমানৰ ইয়াতে ইয়াৰটো লিখি দিব তাৰ পিছত ইয়াতে এক নম্বৰত কৈছে নেম এণ্ড ফুল এড্ৰেছ অফ এপ্লিকেণ্ট ইয়াতে এপ্লিকেণ্টৰ সম্পূৰ্ণ নামটো লিখিব লাগিব আৰু সেই এপ্লিকেণ্টৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে লিখিব কৈছে যেনেকৈ প্ৰথমতে ভিলেজ নেম ডিস্ট্ৰিক্ট নেম পিন কোড তাৰ পিছত পোষ্ট অফিস এইবোৰ ইয়াতে লিখিব লাগিব দুই নম্বৰত কৈছে মেল অৰ ফিমেল যে এপ্লিকেণ্ট জনে মেল নে ফিমেল হেইটো ইয়াতে লিখিব কৈছে তিনি নম্বৰত কৈছে whether SC ST OBC জেনাৰেল যদি এসসি হয় তেতিয়া হলে ইয়াতে সিম্পলি এসসি বুলি লিখি দিব যদি জেনাৰেল হয় তেতিয়া হলে ইয়াতে সিম্পলি জেনাৰেল বুলি লিখি দিব 4 নম্বৰ নেম অফ কলেজ এণ্ড এফিলিয়েটেড ইউনিভাৰ্সিটি
Guwahati or board where admitted বৰ্তমান ক'ত পঢ়ি আছে কোনটো কলেজত পঢ়ি আছে নাইবা কোনটো ইউনিভাৰ্সিটিত পঢ়ি আছে নাইবা কোনটো বোৰ্ডত পঢ়ি আছে হেতু ইয়াতে দিব যদি ক্লাস 10 ত পঢ়ি আছে তেতিয়া হলে ইয়াতে সেবা বোৰ্ড বুলি দিব যদি হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত পঢ়ি আছে তেতিয়া হলে ইয়াতে গুৱাহাটী ইউনিভাৰ্সিটি বুলি দিব 5 নম্বৰত কৈছে নেম এণ্ড ইয়াৰ অফ কোৰ্স অৰ্থাৎ শিক্ষা শ্ৰেণীৰ নাম আৰু বছৰ বৰ্তমান কোনটো কোৰ্সত পঢ়ি আছে সেই কোৰ্সটো ইয়াতে সেই কোৰ্সৰ নামটো ইয়াতে লিখিব কৈছে লগতে সেই কোৰ্সটো কিমান বছৰ যদি বিএ কৰি আছে তেতিয়া হলে হেতু 3 বছৰ হ'ব পাৰে 4 বছৰ হ'ব পাৰে যদি বি ফাৰ্ম কৰি আছে তেতিয়া হলে এইটো হৈছে 4 বছৰীয়া কোৰ্স গতিকে ইয়াতে আপুনি 4 বছৰ বুলি লিখি দিব অৰ্থাৎ আপুনি বৰ্তমান কোনটো কোৰ্সত পঢ়ি আছে সেই কোৰ্সৰ ইয়াটো অৰ্থাৎ হেতু কিমান বছৰীয়া কোৰ্স হেতু ইয়াতে লিখি দিব 6 নম্বৰত ডেট অফ এডমিশন টু দা কোৰ্স বৰ্তমান যেটো কোৰ্সত পঢ়ি আছে হেতু কোৰ্সত কেতিয়া এডমিশন লৈছে অৰ্থাৎ কেতিয়া পৰা সেই কোৰ্সটো পঢ়িবলৈ ষ্টাৰ্ট কৰিছে হেতু ইয়াতে লিখি দিব 7 নম্বৰত কৈছে এজ এণ্ড ডেট অফ বাৰ্থ অফ ষ্টুডেণ্ট সেই এপ্লিকেণ্টৰ বৰ্তমান বয়স কিমান আৰু তাৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব কৈছে তাৰ পিছত 8 নম্বৰত কৈছে ডিটেইলছ অফ কোৱালিফাইং এক্সামিনেশ্যন পাছ ইয়াতে প্ৰথমতে নেম অফ এক্সামিনেশ্যন অৰ্থাৎ পৰীক্ষাৰ নামটো ইয়াতে লিখিব লাগিব যদি ক্লাস 10 উত্তীৰ্ণ হৈছে তেতিয়া হলে ইয়াতে এছএছএলসি নাইবা 10 বুলি দিব পাৰে তাৰ পিছত কৈছে নেম অফ এফিলিয়েটেড ইউনিভাৰ্সিটি অফ বোৰ্ড যদি সেবা বোৰ্ডৰ পৰা উত্তীৰ্ণ হৈছে তেতিয়া হলে ইয়াতে সেবা বুলি দিব যদি সিবিএসসি ৰ পৰা উত্তীৰ্ণ হৈছে তেতিয়া হলে ইয়াতে সিবিএসসি দিব এনেকৈ আপোনালোকে ফিল আপ কৰিব তাৰ পিছত কেতিয়া সেই ক্লাস 10 উত্তীৰ্ণ হৈছে ইয়াতে সেই ইয়াৰটো লিখিব কৈছে 9 নম্বৰ মাৰ্কস scored in the qualified examination ইয়াতে প্ৰথমতে সাবজেক্ট নেম তাৰ পিছত মাৰ্কস স্কোৰড ইয়াতে কিমান নম্বৰ পাইছে হেতু লিখিব লাগিব ম্যাক্সিমাম কিমান নম্বৰ পাইছে তাৰ পিছত পাৰ্সেন্টেজ কিমান শতাংশ টোটাল মাৰ্কস এইবোৰ একেবাৰে সিম্পল আপোনালোকে এইবোৰ লিখি দিব 10 নম্বৰ ইয়াতে কৈছে নেম এণ্ড এড্ৰেছ অফ দি পেৰেন্টস অফ দি এপ্লিকেন্ট সেই এপ্লিকেন্টৰ অৰ্থাৎ আবেদনকাৰী পিতৃ মাতৃৰ নামটো ইয়াতে লিখিব লাগিব লগতে তেখেতসকলৰ এড্ৰেছ ইয়াতে লিখিব কৈছে 20 নম্বৰত কৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড ডেট অফ পেৰেন্ট ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিব লাগিব বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নাজানে যে এই ৰেজিষ্ট্ৰেচন নম্বৰটো কি এইটো হৈছে অসম চৰকাৰ এটা শ্ৰমিক স্কলাৰশ্বিপ অৰ্থাৎ লেবাৰ কাৰ্ড স্কলাৰশ্বিপ আৰু এইটো স্কলাৰশ্বিপত আবেদন কৰিবলৈ হলে এখন লেবাৰ কাৰ্ড লাগিব পিতৃ মাতৃ লেবাৰ কাৰ্ড লাগিব যদি পিতৃ নাইবা মাতৃ লেবাৰ কাৰ্ড আছে তেতিয়া হলে হে আপোনালোকে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰে আৰু যদি শ্ৰমিক কাৰ্ড নাথাকে তেতিয়া হলে চিন্তা কৰিব নালাগে সেই শ্ৰমিক কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব লাগে মই নেক্সট এটা ভিডিঅ জৰিয়তে আপোনালোকক জনাই দিম আপোনালোকে এতিয়া চাই লওক যে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে যেসকল ছাত্ৰ ছাত্ৰী পিতৃ মাতৃৰ লেবাৰ কাৰ্ড আছে তেওঁলোকে বৰ্তমান আবেদন কৰিব পাৰে আৰু যদি লেবাৰ কাৰ্ড নাই তেতিয়া হলে সেই লেবাৰ কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব লাগে মই নেক্সট এটা ভিডিঅ জৰিয়তে জনাই দিম ইয়াতে সেই লেবাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিব কৈছে 2 নম্বৰত সেই লেবাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিব কৈছে আৰু সেই ৰেজিষ্টাৰ কৰাৰ সময়ত তাৰ ডেটটো কিমান আছিল হেতু ইয়াতে লিখিব কৈছে সি নম্বৰ আইডেন্টিটি কাৰ্ড নাম্বাৰ এণ্ড ডেট অফ পেৰেন্টস ইয়াতে পেৰেন্টৰ যে আইডেন্টিটি কাৰ্ড যেনেকৈ আধাৰ কাৰ্ড আছে নাইবা যিকোনো এটা আইডেন্টিটি কাৰ্ড ইয়াতে দিব পাৰে আইডেন্টিটি কাৰ্ডৰ নম্বৰটো ইয়াতে লিখিব লাগিব আৰু সেই আইডেন্টিটি কাৰ্ডটো কেতিয়া ইস্যু কৰিছিল অৰ্থাৎ কেতিয়া বনাইছিল তাৰ ডেটটো দিব লাগিব বি নম্বৰ ই এফ জি এইবোৰ গোটেইখিনি হৈছে সেই শ্ৰমিক কাৰ্ড ৰিলেটেড যদি আপোনালোকৰ হাতত সেই শ্ৰমিক কাৰ্ড আছে তেতিয়া হলে তাৰ পৰা চাই এইটো ফিল আপ কৰিব পাৰে তাতে আপোনালোকৰ শ্ৰমিক কাৰ্ডত দেখিবলৈ পাব ডেট অফ পেমেন্ট অফ ফাৰ্স্ট কন্ট্ৰিবিউশন ইয়াতে সেই ডেটটো বহাই দিব আপোনালোকৰ সেই শ্ৰমিক কাৰ্ডৰ লগত এটা পাসবুক থাকে সেই পাসবুকত এই গোটেইখিনি ডিটেইলছ লিখা আছে সেইবোৰ আপোনালোকে চাই ইয়াতে লিখি দিব এতিয়া তাৰ পিছৰ ফৰ্মত আহিছো এইটো হৈছে এফিডেভিট অফ দি পেৰেন্ট অৰ্থাৎ পিতৃ মাতৃ শপতনামা ইয়াতে প্ৰথমতে পিতৃ নাইবা মাতৃৰ নামটো লিখিব তাৰ পিছত ইয়াতে তেখেতৰ দেউতাকৰ নাম লিখিব তাৰ পিছত এড্ৰেছটো ইয়াতে লিখি দিব এনেকৈ এই ফৰ্মখন ফিল আপ কৰিব ইয়াতে টেনচন কৰিব নালাগে ইয়াতে অসমীয়াত আছে ইংৰাজীত আছে গতিকে এইটো একেবাৰে সহজ আপোনালোকে চাই এইটো ফিল আপ কৰিব পাৰে
আৰু যদি ফিল আপ কৰাত কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰিব পাৰে মই উত্তৰ দিবলৈ চেষ্টা কৰিম 2 নম্বৰত কৈছে I am registered member of the board since with registration number date and my identity card number in the respect is ইয়াতে অৰ্থাৎ কৈছে যে হেই পিতৃ নাইবা মাতৃ যে শ্ৰমিক কাৰ্ড আছে হেই শ্ৰমিক কাৰ্ডটো কেতিয়া বনাইছিল তাৰ ডেট আৰু মান্থটো ইয়াতে প্ৰথমতে লিখিব লাগিব আৰু হেই কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নম্বৰটো তাৰ পিছত লিখিব কৈছে তাৰ পিছত হেতু কেতিয়া বনাইছিল তাৰ ডেটটো তাৰ পিছত ইয়াতে লিখিব কৈছে তাৰ পিছত তাৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে সম্পূৰ্ণ ডিটেইলছ ইয়াতে লিখিব কৈছে এনেদৰে আপোনালোকৰ হেই শ্ৰমিক কাৰ্ড অৰ্থাৎ লেবাৰ কাৰ্ড চাই এই ফৰ্মখন ফিল আপ কৰিব পাৰে এইবোৰ একো টান নহয় ইয়াতে ইংৰাজী লগতে অসমীয়াটো দিয়া আছে গতিকে একেবাৰে সহজ এইবোৰ আপোনালোকে ফিল আপ কৰিব ইয়াতে লিখা আছে নেম এণ্ড সিগনেচাৰ অফ দি পেৰেণ্ট ইয়াতে পেৰেণ্টৰ সিগনেচাৰ লগতে নামটো লিখি দিব তাৰ পিছত ফৰ্মখনত আহিছো এই ফৰ্মখন আপোনালোকে MLA MP পঞ্চায়ত প্ৰেসিডেন্ট তাৰ পৰা এটো ফিল আপ কৰিব পাৰে তেখেতৰ নামটো লিখিব লাগিব আৰু তেখেতৰ ইয়াতে সিগনেচাৰ আৰু প্লেসটো ইয়াতে লিখি দিব এইটো তেখেতে কৰি দিব আপোনালোকৰ পঞ্চায়তৰ যিজন প্ৰেসিডেন্ট আছে তেখেতৰ পৰা এই ফৰ্মখন ফিল আপ কৰিব পাৰে নাইবা MLA MP যত সুবিধা হয় তাৰ পৰা এইটো ফিল আপ কৰিব পাৰে এনেকৈ সম্পূৰ্ণ এইটো ফিল আপ কৰিব এই ফৰ্মখন আপোনালোকৰ কলেজৰ পৰা নাইবা ইউনিভাৰ্সিটিৰ পৰা নাইবা স্কুলৰ পৰা ফিল আপ কৰি লব এইটো আপোনালোকে ফিল আপ কৰিব নালাগে এইটো ছাৰহতে ফিল আপ কৰি দিব প্ৰথমতে ছাৰৰ নাম লিখিব তাৰ পিছত কোৰ এইটো হেড হয় সেই ডিপাৰ্টমেন্টটো লিখিব তাৰ পিছত ইয়াতে ছাত্ৰজনৰ নাম লিখিব ছাত্ৰজনে কোনটো ইয়াৰত পঢ়ি আছে হেতু ইয়াৰ লিখিব ইয়াতে কোনটো বৰ্ড নাইবা ইউনিভাৰ্সিটি হয় হেতু লিখি দিব এনেদৰে সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিব আৰু এইটো টেনশন কৰিব নালাগে এটো সাৰহতে ফিল আপ কৰি দিব তাৰ পিছত একেবাৰে লাষ্টত কৈছে লিষ্ট অফ necessary documents to be submitted এই ফৰ্মৰ লগত কি ডকুমেন্ট সাবমিট কৰিব লাগে ইয়াতে এটা কৈ আলোচনা কৰিব বিচাৰিছো এটা ষ্টেট কপি অফ আইডেন্টিটি কাৰ্ড অফ দি ফাদাৰ এণ্ড মাদাৰ পিতৃ মাতৃ পৰিচয় পত্ৰ ইয়াতে এটা ষ্টেট কপি দিব লাগিব বি নম্বৰত এটা ষ্টেট কপি অফ পাছ সাৰ্টিফিকেট ফ্ৰম দি হেড ইয়াতে হেড অফ দি ইনষ্টিটিউচন অৰ্থাৎ বিদ্যালয়ৰ পৰা এখন এটা ষ্টেট কপি সাৰ্টিফিকেট ল'ব লাগিব সি নম্বৰ এটা ষ্টেট কপি অফ দি মাৰ্কশিট of the exam or mark sheet ইয়াতে লাগিব তাৰ পিছত কপি অফ দি পে স্লিপ অফ দি একাউন্ট পে বুক ইয়াতে আপোনালোকৰ বেংক একাউন্টৰ এটা ষ্টেট কপি দি দিব ই নম্বৰত কৈছে কাষ্ট সাৰ্টিফিকেট ইয়াতে কাষ্ট সাৰ্টিফিকেট দিব পাৰে যদি জেনাৰেল হয় তেতিয়া হলে জেনাৰেল কাষ্ট সাৰ্টিফিকেট নালাগে কিন্তু ST SC OBC হলে হিয়তৰ কাষ্ট সাৰ্টিফিকেট ইয়াতে দিব লাগিব এফ নম্বৰত কৈছে এটা ষ্টেট কপি অফ দি এডমিশন স্লিপ আপুনি বৰ্তমান কোনটো কোৰ্সত পঢ়ি আছে তাৰ এডমিশন স্লিপটো ইয়াতে লাগিব জি নম্বৰ এটা ষ্টেট কপি অফ দি সাৰ্টিফিকেট ফ্ৰম দি হেড অফ দি institution ইয়াতে ইনষ্টিটিউচনৰ পৰা এখন এটা ষ্টেট কপি সাৰ্টিফিকেট ল'ব লাগিব এইকেইটা সিম্পল ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াতে থুলমূলকৈ আলোচনা কৰিলো যে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে আৰু ফিল আপ কৰাত একেবাৰে সহজ আপোনালোকে নিজে এইটো ফিল আপ কৰিব পাৰে যেহেতু ইয়াতে অসমীয়া লগতে ইংৰাজী দিয়া আছে আৰু হেতু একো টান কথা নহয় আপোনালোকে ফিল আপ কৰিব পাৰে তথাপিও যদি আপোনালোকে ফিল আপ কৰাত কিবা প্ৰবলেম পাইছে কিবা বুজি পোৱা নাই তেতিয়া হলে এইটো ভিডিঅত কমেন্ট কৰিব পাৰে মই আপোনালোকক কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এই ফৰ্মখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব এইটো ভিডিঅৰ ডেসক্ৰিপচনত মোৰ WhatsApp চেনেলৰ লিংক দিয়া আছে আপোনালোকে প্ৰথমতে সেই WhatsApp চেনেলত ভিজিট কৰিবা আৰু WhatsApp চেনেলৰ পৰা এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টৰ যত লেবাৰ অফিস আছে সেই অফিসত গৈ এই ফৰ্মখন জমা দিব লাগিব সাবমিট কৰিব লাগিব তাৰ পিছতে কিন্তু আপোনালোকে এই স্কলাৰশিপ লাভ কৰিব প্ৰথমতে আপোনালোকে চাব যে আপোনালোকৰ ডিস্ট্ৰিক্টৰ লেবাৰ অফিসটো কত আছে তাতে গৈখনে এই ফৰ্মখন সাবমিট কৰিব আৰু এইটো অসম চৰকাৰ এটা স্কলাৰশিপ এইটো সকলো ছাত্ৰ ছাত্ৰী আবেদন কৰিব পাৰে আৰু এই স্কলাৰশিপৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে তেতিয়া হলে এইটো ভিডিঅ ডেসক্ৰিপচনত মোৰ আন এটা ভিডিঅ লিংক দিয়া আছে সেইটো ভিডিঅত এইটো স্কলাৰশিপৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছো আপোনালোকে হেতু চাই ল'ব পাৰে